চাহৰ ব্যৱস্থা কৰিছে প্ৰণৱক আনিব দিছে। মিলামানা হৈ যাব। শান্তনুকো বহিব দে। শান্তনু আজি যোন নাই বহালি আজি যোন কৰিব লাগিব আজি কৰি শান্তনু 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 পিছত কিয় বহিব আৰম্ভ কৰিব আপোনালোকৰ কৰিব পাৰি নেকি বাৰু 2 মিনিট ন পাৰি ন শ্ৰদ্ধেয় সংবাদকৰ্মীসকল আজি আমি আগন্তুক উপনিৰ্বাচনৰ প্ৰাৰ্থিত্ব প্ৰদান সন্দৰ্ভত এই সংবাদমেলৰ আয়োজন কৰিছোঁ। ৰাইজৰ দলে আগন্তুক উপনিৰ্বাচনত এতিয়ালৈকে যি 5টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি নিৰ্বাচন আয়োগে ঘোষণা কৰিছে, তাৰ ভিতৰত আমি 2টা সমষ্টিত প্ৰাৰ্থিত্ব দিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আপোনালোকে সকলোৱে জানে যে ইতিমধ্যে আমি থাওৰা বিধানসভা সমষ্টিত আমাৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছোঁ। ধৈৰ্য কোঁৱৰ, প্ৰাক্তন সাধাৰণ সম্পাদক, কৃষক মুক্তি সংগ্ৰাম সমিতি, তেখেত আমাৰ থাওৰা বিধানসভা সমষ্টিৰ প্ৰাৰ্থী হ'ব, ৰাইজৰ দলৰ প্ৰাৰ্থী হ'ব। ইতিমধ্যে এই ঘোষণা কৰা হৈছে। দ্বিতীয় আন এটা সমষ্টিত আমি প্ৰাৰ্থিত্ব দিয়াৰ কাৰণে স্থিৰ সিদ্ধান্ত বা নিশ্চিত সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। সেই সমষ্টিটো হ'ল মৰিয়নি বিধানসভা সমষ্টি। গতিকে আজিৰ দিনটোত আমি আপোনালোকক ক'ব খোজোঁ যে আগন্তুক উপনিৰ্বাচনৰ যি 5টা বিধানসভা সমষ্টি থাওৰা, মৰিয়নি, তামোলপুৰ, ভৱানীপুৰ আৰু গোসাইগাঁও, সেই 5টা বিধানসভা সমষ্টিৰ ভিতৰত আমি 2টা বিধানসভা সমষ্টিত আমাৰ প্ৰাৰ্থিত্ব দিবৰ কাৰণে সিদ্ধান্ত লৈছোঁ। কালিলৈ আমি মৰিয়নি বিধানসভা সমষ্টিৰ প্ৰাৰ্থীজনৰ নামো ঘোষণা কৰিম। আপোনালোকক কাইলৈ এটা নিৰ্দিষ্ট সময়ত নিমন্ত্ৰণ কৰি আমি মৰিয়নি বিধানসভা সমষ্টিৰ প্ৰাৰ্থীজনৰ নাম ঘোষণা কৰিম। আপোনালোক সকলোৱে জানে যে আমি দীৰ্ঘদিন ধৰি ৰৈ আছিলোঁ বিজেপি বিৰোধী শক্তিবিলাকে ঐক্যবদ্ধভাৱে প্ৰাৰ্থিত্ব ঘোষণা কৰিবৰ কাৰণে। ঐক্যবদ্ধভাৱে বিজেপি বিৰোধী প্ৰাৰ্থীয়ে একোজনকৈ প্ৰাৰ্থী থিয় কৰাবৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ আৰু সেইকাৰণে অপেক্ষা কৰি আছিলোঁ। বিশেষভাৱে আমি কংগ্ৰেছ দলৰ কাৰণে অপেক্ষা কৰি আছিলোঁ যে আমি সকলোৱে ঐক্যবদ্ধভাৱে নিৰ্বাচনত প্ৰাৰ্থিত্ব দিব লাগে। কাৰণ আমি সকলোৱে বিচাৰোঁ যে বিজেপিক মিত্ৰজোঁটক আমি যিকোনো প্ৰকাৰে উপনিৰ্বাচনত পৰাজিত কৰিব লাগে। সেইকাৰণে আমি বাৰম্বাৰ কৈ আছিলোঁ, ৰাইজৰ দলে কংগ্ৰেছ দলৰ সভাপতি, ৰাজ্যিক সভাপতি ভূপেন বৰাৰ লগত কথা পাতিছিলে, আমি কথা পাতিছিলোঁ। আমি আপোনালোকে সকলোৱে জানে যে তেওঁলোকৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক নহয় আপোনাৰ মুকুল ৱাছনিকৰ লগত কথা পাতিছিলোঁ। আৰু তাৰ পাছত আপোনালোকে সকলোৱে জানে যে ৰাহুল গান্ধীৰ লগত, তেওঁলোকৰ হাইকমাণ্ড নামে পৰিচিত ৰাহুল গান্ধীৰ লগতো সাক্ষাৎ কৰিছিলোঁ।
তেখেতসকলক আমি ৰাইজৰ দলৰ আটাইবিলাক কথা অতি স্পষ্ট আৰু দ্বিধাহীনভাৱে প্ৰকাশ কৰিছিলোঁ। আমি স্পষ্টকৈ কৈছিলোঁ যে আগন্তুক উপনিৰ্বাচনত আমি বিজেপি বিৰোধী প্ৰাৰ্থীক যিকোনো প্ৰকাৰে পৰাভূত কৰিব লাগিব আৰু যিকোনো প্ৰকাৰে পৰাভূত কৰাৰ স্বাৰ্থত আমি আটাইয়ে ঐক্যবদ্ধভাৱে নিৰ্বাচন খেলিব লাগিব। আপোনালোকক আমি অতি স্পষ্ট ভাষাৰে জনাওঁ যে কেৱল বিজেপি মিত্ৰজোঁটক পৰাভূত কৰাৰ স্বাৰ্থত, মই আকৌ কৈছোঁ, কেৱল বিজেপি মিত্ৰজোঁটক পৰাভূত কৰাৰ স্বাৰ্থত আমি কংগ্ৰেছ দলৰ লগত বাৰম্বাৰ আলোচনা কৰিছিলোঁ আৰু আশা কৰিছিলোঁ যে আমি ঐক্যবদ্ধভাৱে নিৰ্বাচনটো খেলিব পাৰিম। কিন্তু বাৰম্বাৰ কংগ্ৰেছ দলৰ পৰা জনাই থকা হৈছে, ৰাজহুৱাকৈ জনাই থকা হৈছে, আনকি কালিও নিৰ্বাচনৰ ডেট ঘোষণা হোৱাৰ পাছত কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতি ভূপেন বৰা ডাঙৰীয়াই ঘোষণা কৰিছে যে ৰাইজৰ দলৰ লগত উপনিৰ্বাচনত বুজাবুজি নহয়। গতিকে সভাপতি এজনে যেতিয়া ঘোষণা কৰিছে সেইটো নিশ্চয় আনুষ্ঠানিক ঘোষণা। গতিকে আমি নিশ্চিত হৈছোঁ যে কংগ্ৰেছ দলে আমাৰ লগত এইবাৰ বুজাবুজি কৰাৰ পক্ষত নাই। কিন্তু তাৰ পাছতো আমি কেৱল বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত, সাম্প্ৰদায়িক বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত, ফেচিবাদী বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত, দেশ বিক্ৰী কৰা বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত, আমাৰ দেশৰ সকলো সম্পদ পানীৰ দৰত বিক্ৰী কৰি দিয়া বিজেপি দলক পৰাভূত কৰাৰ স্বাৰ্থতে আমি এনেকৈ 5টা বিধানসভা সমষ্টিৰ ভিতৰত কেৱল 2টা বিধানসভা সমষ্টিতহে নিৰ্বাচন খেলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। মই আকৌ এবাৰ ক'ব খুজিছোঁ যে ৰাইজৰ দলে ইতিমধ্যে থাওৰা বিধানসভা সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থীৰূপে ধৈৰ্য কোঁৱৰৰ নাম ঘোষণা কৰিছে আৰু দ্বিতীয়টো যিটো সমষ্টিত আমি প্ৰাৰ্থিত্ব দিম সেইটো হ'ল মৰিয়নি সমষ্টিত। মৰিয়নি সমষ্টিৰ প্ৰাৰ্থিত্ব কাইলৈ মৰিয়নি সমষ্টি কমিটি আৰু যোৰহাট জিলা কমিটিৰ লগত সভা অনুষ্ঠিত হ'ব আৰু কাইলৈ আবেলিলৈ আমি প্ৰাৰ্থিত্ব ঘোষণা কৰিম। গতিকে আমি কেৱল 2টা সমষ্টিত বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থতে কেৱল 2টা সমষ্টিত প্ৰাৰ্থিত্ব দিয়াৰ কথা ঘোষণা কৰিছোঁ। আমাৰ খুব স্পষ্ট আৰু দ্বিধাহীন স্থিতি হ'ল যে যদিহে বিজেপিক আমি পৰাভূত কৰিব নোৱাৰোঁ, বিজেপিক যদি ধৰাশায়ী কৰিব নোৱাৰোঁ আৰু উপনিৰ্বাচনত যদি বিজেপিক এটা শিক্ষা দিব নোৱাৰোঁ, তেতিয়াহ'লে অসমত যি ব্যাপক ৰূপত সাম্প্ৰদায়িক মেৰু বিভাজন ঘটিছে, যি ব্যাপক ৰূপত গণতান্ত্ৰিক অধিকাৰ হৰণ কৰা হৈছে, যি ব্যাপক ৰূপত সংবিধান বিৰোধী এনকাউণ্টাৰ সংঘটিত কৰা হৈছে, যি ব্যাপক ৰূপত জনগণ বিৰোধী সিদ্ধান্ত এটা এটাকৈ গ্ৰহণ কৰা হৈছে, এই বেআইনী কাৰ্যকলাপবিলাকক, এই জনগণ বিৰোধী সিদ্ধান্তবিলাকক, এই ৰাইজ বিৰোধী সিদ্ধান্তবিলাকক আমি প্ৰতিহত কৰাটো সম্ভৱপৰ নহ'ব। সেইকাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে যদিও আমাৰ 5টা সমষ্টিতে প্ৰাৰ্থিত্ব দিয়াৰ শক্তি সম্পূৰ্ণৰূপে আছে আৰু আমি অন্ততঃ ভাবোঁ যে 5টা সমষ্টিত আমি অতি ভাল ফল দেখুৱাবলৈ সক্ষম হ'লোহেঁতেন, কিন্তু তাৰ পাছতো কেৱল বিৰোধী ঐক্যৰ স্বাৰ্থত আমি 5টা সমষ্টিৰ ভিতৰত মাত্ৰ 2টা সমষ্টিত প্ৰাৰ্থিত্ব দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। বিজেপি মিত্ৰজোঁটৰ বিৰুদ্ধে যাতে যদিও আনুষ্ঠানিক মিত্ৰতা নহ'ল, তথাপিও যাতে ঐক্যবদ্ধভাৱে আমি এই যুদ্ধ দিব পাৰোঁ, সেইকাৰণে এনেকৈ প্ৰাৰ্থিত্ব দিবৰ কাৰণে মাত্ৰ 2টা সমষ্টিত প্ৰাৰ্থিত্ব দিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আপোনালোকে এই কথাও জানে যে ৰাইজৰ দলে প্ৰথমতে উপনিৰ্বাচনত সকলো বিৰোধী শক্তি ঐক্যবদ্ধ হ'ব লাগে বুলি প্ৰস্তাৱ আমি প্ৰেৰণ কৰিছিলোঁ, আমি প্ৰস্তাৱ উত্থাপন কৰিছিলোঁ। আপোনালোকে এইটোও জানে যে যোৱা বিধানসভা নিৰ্বাচনতো আমি বিজেপি বিৰোধী সকলো শক্তিক ঐক্যবদ্ধ কৰিবৰ কাৰণে অহোপুৰুষাৰ্থ কৰিছিলোঁ, কিন্তু কংগ্ৰেছৰ ভুল নীতি, বিশেষভাৱে সাম্প্ৰদায়িক AIDFক লগত লোৱাৰ কাৰণে যোৱা বিধানসভা নিৰ্বাচনত আমি ঐক্যবদ্ধ হ'ব নোৱাৰিলোঁ। কংগ্ৰেছৰ লগত বাৰম্বাৰ আলোচনা কৰাৰ পাছতো কংগ্ৰেছে আমাক যোৱাবাৰ বিশ্বাসঘাতকতা কৰিলে।
এইবাৰো আমি বাৰম্বাৰ কংগ্ৰেছৰ প্ৰতি মুকলি আহ্বান আৰু ব্যক্তিগতভাৱে গৈ আমাৰ দলৰ তিনিজনকৈ কাৰ্যকৰী সভাপতিক আমি আনুষ্ঠানিকভাৱে প্ৰেৰণ কৰিছিলোঁ আৰু তেওঁলোকে গৈ তাতে সশৰীৰে উপস্থিত হৈছিলে। তিনিওজন কাৰ্যকৰী সভাপতিয়ে কংগ্ৰেছ দলৰ কাৰ্যালয়ত গৈ এই আনুষ্ঠানিক প্ৰস্তাৱ দিছিলে। তাৰপিছত নিশ্চয় আপোনালোকে এইটোও জানে যে কংগ্ৰেছ দলেও দুজন সন্মানীয় কাৰ্যকৰী সভাপতিয়ে সন্মানীয় কাৰ্যকৰী ৰাজ্যিক সভাপতিয়ে আমাৰ লগত আলোচনাত বহিছিলে আৰু তাৰ পৰৱৰ্তী সময়ত আমি ভূপেন বৰা ডাঙৰীয়াৰ লগত মই নিজে শিৱসাগৰত আলোচনাত বহিছিলোঁ। কিন্তু দুৰ্ভাগ্যৰ কথা যে ভূপেন বৰা ডাঙৰীয়াই খুব স্পষ্টভাৱে আমাক কৈছিলে যে তেওঁলোকে 6টা বিধানসভা সমষ্টিতে নিৰ্বাচন খেলিব খোজে। ভূপেন বৰা ডাঙৰীয়াই অতি স্পষ্ট ভাষাৰে কৈছিলে যে উপনিৰ্বাচনত সাধাৰণতে শাসক দল জয়ী হয়ে, গতিকে সকলো দলে নিজৰ সাংগঠনিক স্থিতিৰ কাৰণেহে নিৰ্বাচন খেলিব লাগে। অৰ্থাৎ ভূপেন বৰা ডাঙৰীয়াৰ বক্তব্যত আৰু কংগ্ৰেছ দলৰ অন্যান্য ৰাজ্যিক নেতৃবৰ্গৰ বক্তব্যত আমি দেখিবলৈ পাইছিলোঁ যে তেওঁলোকে আগতেই পৰাজয় স্বীকাৰ কৰি দিছে। তেওঁলোক যে উপনিৰ্বাচনত জয়ী হ'ব নোৱাৰিব, শাসক দলহে যে জয়ী হ'ব, এনেকুৱা ধৰণৰ মন্তব্য তেওঁলোকে সততে কৰি থকা আমি দেখিবলৈ পাইছিলোঁ। কিন্তু আমি ৰাইজৰ দলে বিশ্বাস কৰোঁ যে কোনো পৰ্যায়ে এই মুহূৰ্তত অসমৰ জনগণ বিজেপি দলৰ পক্ষত নাই। বিজেপিৰ সাম্প্ৰদায়িক নীতি, বিজেপিৰ অগণতান্ত্ৰিক আৰু স্বৈৰতান্ত্ৰিক কাম কাজ, হিমন্ত বিশ্ব শৰ্মাৰ উপদ্ৰৱ আৰু ৰাজ্যখনত হোৱা চূড়ান্ত বিশৃংখল আইন শৃংখলাৰ অৱস্থা আৰু সামগ্ৰিকভাৱে অনুন্নয়ন, এক পইচাও উন্নয়নৰ কাৰণে খৰচ কৰিব নোৱাৰা অৱস্থা, দেউলীয়া অৰ্থনৈতিক অৱস্থা, ইয়াৰ প্ৰেক্ষাপটত এই মুহূৰ্তত অসমৰ জনগণে বিজেপিক যে পৰাভূত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে, এইটো মই ব্যক্তিগত অভিজ্ঞতাৰ পৰা আপোনালোকক ক'ব পাৰোঁ। যোৱা প্ৰায় 15 দিন ধৰি মই থাওৰা বিধানসভা সমষ্টিত কেম্প কৰি আছোঁ। থাওৰা বিধানসভা সমষ্টিত ধৈৰ্য কোঁৱৰ ডাঙৰীয়াৰ নিৰ্বাচনী প্ৰচাৰৰ কামত মই ব্যস্ত হৈ আছোঁ আৰু তাত দেখিবলৈ পাইছোঁ যে থাওৰা অঞ্চলত বা থাওৰা বিধানসভা সমষ্টিত ৰাইজে বিশ্বাসঘাতক সুশান্ত বৰগোহাঁইক পৰাজিত কৰিবৰ কাৰণে সংকল্প গ্ৰহণ কৰিছে। আপোনালোকে জানি আচৰিত হ'ব যে যিখন জইনিঙৰ সভাত 4জনকৈ ৰাজ্যৰ মন্ত্ৰী আছিলে, যিখন বিজেপি দলত যোগদানৰ সভা অনুষ্ঠিত কৰিছিলে, য'ত 10,000 কংগ্ৰেছ কৰ্মী আৰু অন্যান্য ৰাইজে যোগদান কৰিব বুলি ঘোষণা কৰিছিলে, তাত কেৱল 2,000ৰ পৰা 2,500 মানুহে উপস্থিত আছিলে। অৰ্থাৎ বিজেপি দলৰ প্ৰতি 4জন মন্ত্ৰী উপস্থিত থকাৰ পাছতো, কেণ্ডিডেটজন নিজে উপস্থিত থকাৰ পাছতো আৰু 28টাকৈ ৰাস্তাৰ আধাৰশিলা স্থাপন কৰাৰ পাছতো সকলো ধৰণৰ কাম আৰু সকলো ধৰণৰ টকাৰ প্ৰলোভন বিয়পাই দিয়াৰ পাছতো, গাড়ী গুড়া মটৰচাইকেল তেল এইবিলাক একদম উভৈনদী কৰি দিয়াৰ পাছতো কিন্তু দেখা গৈছিলে যে থাওৰা বিধানসভা সমষ্টিত ৰাইজৰ বিজেপিৰ প্ৰতি কোনো ধৰণৰ সঁহাৰি নাই। মোটামুটি ধৰণে সুশান্ত বৰগোহাঁই নিশ্চিত হৈছে যে তেওঁ এইবাৰ পৰাভূত হ'ব, যি কাৰণত এতিয়া বিজেপি শিবিৰত চূড়ান্ত হতাশাই দেখা দিছে। সেই একেটা ঘটনা আজি মৰিয়নিতো দেখা গৈছে। মৰিয়নিত যোগদান সমাৱেশত তাতোতকৈ কম 800ৰ পৰা 1000 মানুহ উপস্থিত আছে, অথচ 10,000 মানুহে তাত যোগদান কৰিব বুলি কোৱা হৈছে। গতিকে আজি দেখা গৈছে যে 2টা বিধানসভা সমষ্টিত অন্তত পক্ষে, এটা থাওৰা আৰু এটা মৰিয়নি, এই 2টা বিধানসভা সমষ্টিত বিজেপিৰ অৱস্থা অত্যন্ত তথৈবচ। ভয়ংকৰভাৱে তেওঁলোক দুৰ্বল, ভয়ংকৰভাৱে তেওঁলোকক বিশ্বাসঘাতক ৰূপে অসমৰ জনগণে চিনাক্তকৰণ কৰিছে। অৰ্থাৎ বিজেপি পৰাজয়ৰ শংকাত ভুগিছে আৰু সেই সময়তে কংগ্ৰেছ দলে ভাবে যে নহয়, এই সময়ত বিৰোধী দল জয়ী হোৱা সম্ভৱ নহয়, শাসক দল জিকিব আৰু কংগ্ৰেছৰ এনেকুৱা আগতীয়া পৰাজয় স্বীকাৰে নিশ্চিতভাৱে জনগণক হতাশ কৰিব। আৰু সেইকাৰণে আমি বাধ্য হৈ, আমি যদিও ভাবি আছিলোঁ যে এটা সমষ্টিতে নিৰ্বাচন খেলোঁ নেকি বুলি,
কিন্তু সৰ্বশেষত আমি 2টা বিধানসভা সমষ্টিত নিৰ্বাচন খেলিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। আমি ভাবোঁ আৰু আশা কৰোঁ যে থাওৰা আৰু মৰিয়নি এই 2টা সমষ্টিতে আমি ৰাইজৰ দল জয়ী হ'ব পাৰিম। আৰু আপোনালোকে সকলোৱে জানে যে মৰিয়নি বিধানসভা সমষ্টি মোৰ নিজৰ জন্মস্থান, মোৰ নিজৰ সমষ্টি। আৰু আপোনালোকে সকলোৱে জানে যে আমাৰ মৰাণত আমাৰ দলটো গঠন হৈছিলে আৰু মৰাণৰ ঠিক কাষতে থাওৰা বিধানসভা সমষ্টিটো আছে। গতিকে এই 2টা সমষ্টিত এতিয়া ৰাইজ উঠি পৰি ৰাইজৰ দলত লাগিছে। ৰাইজে সম্পূৰ্ণৰূপে আমাক সমৰ্থন দিছে আৰু সেইকাৰণে এই মুহূৰ্তত অসমবাসী ৰাইজক আমি জনাব পাৰোঁ যে আমি এই 2টা বিধানসভা সমষ্টিতে জয়ৰ সম্ভাৱনা দেখিছোঁ। সেইকাৰণে বিজেপি বিৰোধী যিমানবিলাক শক্তি আছে, যিবিলাকে গণতন্ত্ৰক বচাব খোজে, মই তেনেকুৱা প্ৰত্যেকজন নাগৰিকক বিনম্ৰভাৱে প্ৰাৰ্থনা জনাইছোঁ, আহক আমি সকলোৱে মিলি এইবাৰ স্বেচ্ছাচাৰী সাম্প্ৰদায়িক ফেচিবাদী বিজেপিক পৰাভূত কৰিবৰ কাৰণে সকলো আগবাঢ়ি যাওঁ। মই অসমৰ সকলো জাতীয় সংগঠন, জনগোষ্ঠীয় সংগঠন, চিভিল ছ'চাইটি অৰ্গেনাইজেশ্যন আৰু বুদ্ধিজীৱী সমাজ আটাইকে ৰাইজৰ দলৰ সভাপতি হিচাপে বিনম্ৰভাৱে প্ৰাৰ্থনা জনাইছোঁ, আহক বিজেপিক পৰাভূত কৰিবৰ কাৰণে অন্ততঃ এই 2টা বিধানসভা সমষ্টিত আপোনালোকে ৰাইজৰ দলক সমৰ্থন কৰক। আৰু লগতে একেটা সময়তে সমগ্ৰ অসমবাসী ৰাইজক আহ্বান জনাইছোঁ, আপোনালোকে থাওৰা বিধানসভা সমষ্টি আৰু মৰিয়নি বিধানসভা সমষ্টিৰ কাৰণে নিৰ্বাচনৰ কাৰণে ৰাইজৰ দলক কিছু পৰিমাণে দান বৰঙণি দি আপোনালোকে সাহায্য কৰক। যদি কিছু পৰিমাণে আমি দান বৰঙণি পাওঁ, কিছু পৰিমাণে যদি ৰাইজে অলপ নখ জোকাৰি দিয়ে, তেতিয়াহ'লে আপোনালোকক নিশ্চয়তা প্ৰদান কৰিব খোজোঁ যে থাওৰা আৰু মৰিয়নিত আমি 100% জয়ী হ'ম। এই কথাখিনি কৈয়ে আমাৰ সংবাদমেল সামৰণি মাৰিব খুজিছোঁ। আকৌ এবাৰ ক'ব খুজিছোঁ যে ৰাইজৰ দলে থাওৰা বিধানসভা সমষ্টিত ধৈৰ্য কোঁৱৰক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আৰু মৰিয়নি বিধানসভা সমষ্টিত প্ৰাৰ্থিত্ব দিবৰ কাৰণে সিদ্ধান্ত লৈছে আৰু কালিলৈ আবেলিৰ ভিতৰত প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হ'ব। হয়, সম্ভাৱ্য কেইবাজনো আমাক ইয়াতে প্ৰাৰ্থিত্ব বিচাৰিছে। এই সম্পৰ্কে চৰ্চা চলি আছে আৰু কাইলৈৰ ভিতৰত এই সম্পৰ্কে সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। আমি আশা কৰোঁ যে মৰিয়নি আৰু থাওৰাৰ ৰাইজে ৰাইজৰ দলক নিশ্চয় এইবাৰ নিৰ্বাচনত জয়ী কৰিব। মানে আমি ভাবোঁ যে কোনো মানুহে বিজেপিৰ সহায় হোৱাকৈ নিৰ্বাচনত এনেই উঠিব নালাগে। আমাৰ পিনৰ পৰা আমাৰ সাধাৰণ সম্পাদক কমল কুমাৰ মেধি আৰু উপসভাপতি ৰাছেল হুছেইন, এই 2জনে CPI দলৰ ৰাজ্যিক যি পলিট ব্যুৰো আছে, ৰাজ্যিক যি সম্পাদক মণ্ডলী আছে, ৰাজ্যিক সম্পাদক মণ্ডলীক সাক্ষাৎ কৰিছিলে আৰু আমাৰ দলৰ তৰফৰ পৰা তেখেতসকলৰ প্ৰতি আমাৰ আহ্বান তেওঁলোকে আনুষ্ঠানিকভাৱে জনাই আহিছে যে CPI দলে যিহেতু তাত নিৰ্বাচনত বেছ কিছুদিন ধৰি যথেষ্ট কম সংখ্যক ভোট লাভ কৰি আহিছে আৰু এই মুহূৰ্তত কোনোপধ্যে CPI দল যিহেতু তাত জয়ী হোৱাৰ সম্ভাৱনা নাই, গতিকে CPI দলে প্ৰাৰ্থিত্ব প্ৰদান কৰা মানে বিজেপি ভোটবিলাকক বিভাজন কৰাটো বুজাব। গতিকে কোনো গণতান্ত্ৰিক আৰু সাম্প্ৰদায়িকতাবাদ বিৰোধী কোনো দলে কেতিয়াও বিজেপিৰ বিৰোধী ভোটবিলাক ভাগ ভাগ কৰিবৰ কাৰণে নিৰ্বাচনত প্ৰাৰ্থী অৱতীৰ্ণ কৰিব নালাগে। সেইকাৰণে আমি আশা কৰিম যে নিশ্চয় CPI দলে তেওঁলোকৰ যি প্ৰস্তাৱিত প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে সেই প্ৰাৰ্থিত্ব বাতিল কৰিব আৰু কংগ্ৰেছ দলৰ প্ৰতি আমি আহ্বান জনাম যে এতিয়াও সময় আছে, কংগ্ৰেছ দলে যাতে থাওৰা বিধানসভা সমষ্টিত অন্ততপক্ষে তেওঁলোকৰ প্ৰাৰ্থিত্ব ঘোষণা নকৰে। দ্বিতীয়তে আমি আহ্বান জনাম যে কংগ্ৰেছ দলে মৰিয়নি বিধানসভা সমষ্টিটোকো যদি আমাক এৰি দিয়ে, তেতিয়াহ'লে আপোনালোকে নিশ্চিত হৈ থাকিব যে বিজেপি বিৰোধী শক্তি তাৰ পৰা ওলাই আহিব, অৰ্থাৎ ৰাইজৰ দল জয়ী হ'ব। এতিয়া কংগ্ৰেছৰ কোৰ্টত বলটো আছে, তেওঁলোকে বিজেপিক পৰাভূত কৰিব খোজে নে নোখোজে
তেওঁলোকে যদি বিজেপিক পৰাভূত কৰিব খোজে তেতিয়াহ'লে ৰাইজৰ দলক থাওৰা আৰু মৰিয়নি সমষ্টিত সমৰ্থন দিয়ক। আৰু যদি কংগ্ৰেছ দলে বিজেপিক জয়ী কৰিব খোজে তেতিয়াহ'লে তেওঁলোকে থাওৰা আৰু মৰিয়নি সমষ্টিতো প্ৰাৰ্থিত্ব দিব পাৰে। এতিয়া সম্পূৰ্ণৰূপে বলটো কংগ্ৰেছৰ কোৰ্টত। আমি আশা কৰিম যে কংগ্ৰেছে নিশ্চিতভাৱে বিজেপি বিৰোধী অৱস্থান গ্ৰহণ কৰিব আৰু কংগ্ৰেছে থাওৰা আৰু মৰিয়নি সমষ্টিত তেওঁলোকে প্ৰাৰ্থিত্ব নিদিব। যদি সেইটো হয় তেতিয়াহ'লে নিশ্চিতভাৱে ৰাইজৰ দলেও বাকী বিধানসভা সমষ্টিকেইটাত কংগ্ৰেছ দলৰ পক্ষত আমি নিৰ্বাচনী কেম্পেইন কৰিবৰ কাৰণে সাজু থাকিম, তেওঁলোকৰ কাৰণে প্ৰচাৰ কৰিবৰ কাৰণে সাজু থাকিম। আৰু যদি তেওঁলোকে আনকি আমাৰ বিৰুদ্ধে প্ৰাৰ্থিত্ব দিয়েও তথাপিও আমি বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছক সমৰ্থন দিম। কিন্তু যদি তেওঁলোকে প্ৰাৰ্থিত্ব নিদিয়ে, থাওৰা আৰু মৰিয়নিটো আমাক এৰি দিয়ে, অন্ততঃপক্ষে যদি এটাও এৰি দিয়ে, তেতিয়াহ'লে আমি তেওঁলোকৰ হৈ প্ৰচাৰ কাৰ্যটো লিপ্ত থাকিবৰ কাৰণে কংগ্ৰেছ দলৰ হৈ প্ৰচাৰ কাৰ্যটো সমৰ্থন জনাবৰ কাৰণে আমি প্ৰস্তুত আছোঁ। আমি কৈছোঁ, আমি কংগ্ৰেছ দলৰ প্ৰতি এতিয়াও আহ্বান জনাইছোঁ যে কংগ্ৰেছ দলে থাওৰা বিধানসভা সমষ্টি আৰু মৰিয়নি বিধানসভা সমষ্টিত প্ৰাৰ্থিত্ব ঘোষণা কৰিব নালাগে। এই দুইটা বিধানসভা সমষ্টি আমাৰ কাৰণে এৰি দিব লাগে। যদি এই দুইটা বিধানসভা সমষ্টি ৰাইজৰ দলৰ কাৰণে এৰি দিয়ে তেতিয়াহ'লে বিজেপি বিৰোধী ৰাইজৰ দলৰ প্ৰাৰ্থী তাত জিকাটো 100% নিশ্চিত হ'ব। কিন্তু কংগ্ৰেছ দলে যদি প্ৰাৰ্থিত্ব ঘোষণা কৰে তেতিয়াহ'লে তেওঁলোকে বিজেপিক সমৰ্থন কৰাটোকে বুজাব। আমি আশা কৰোঁ যে কংগ্ৰেছে নিশ্চয় বিজেপিক সমৰ্থন নকৰিব। আৰু যদি সেই কংগ্ৰেছে বিজেপিক সমৰ্থন নকৰে তেতিয়াহ'লে থাওৰা আৰু মৰিয়নিৰ বাদ দি বাকী আটাইকেইটা সমষ্টিতে ৰাইজৰ দলে কংগ্ৰেছ দলৰ হৈ প্ৰচাৰ অভিযানত সহযোগ কৰিব। আৰু যদি থাওৰা আৰু মৰিয়নিত তেওঁলোকে প্ৰাৰ্থিত্ব দিয়েও তথাপিও আমি বিজেপিৰ বিৰোধিতা কৰিম আৰু কংগ্ৰেছক সমৰ্থন কৰিম। কিন্তু যদিহে কংগ্ৰেছে আমাৰ বিৰুদ্ধে প্ৰাৰ্থিত্ব দিয়ে তেতিয়াহ'লে নিশ্চিতভাৱে আমি কংগ্ৰেছৰ হৈ প্ৰচাৰ অভিযানত লিপ্ত নহওঁ। কেৱল আমি আহ্বান জনাম যাতে কংগ্ৰেছ দলক ভোট দিয়ে। আৰুতো নাই। ধন্যবাদ।